এই কিশোৰীগৰাকীৰ নাম লাকি। বৰ দুৰ্ভগীয়া লাকি। প্ৰেমিকৰ সৈতে জীৱন উদযাপনৰ হেঁপাহেৰে ভাগ্যক ধিয়াই দুপৰ নিশা লাকি উঠি দিছিল পলাশৰ ছুপাৰ স্প্লেণ্ডাৰত। বিয়াৰ বয়স নৌহওঁতে পৰিয়ালৰ অজ্ঞাতে শিৱসাগৰৰ ডিমৌৰ কছাৰী পথাৰৰ 16 বছৰীয়া লাকি মেছ আৰু ডিমৌৰ জীয়ামাৰীৰ 22 বছৰীয়া পলাশ গগৈয়ে সংসাৰ গঢ়াৰ সপোন ৰচিছিল। বুধবাৰে নিশা পৰিয়ালৰ অজ্ঞাতে ঘৰৰ পৰা সপোনক বাস্তৱ ৰূপ দিবলৈ ওলাই আহিছিল দুয়ো। 37 নম্বৰ ঘাইপথেৰে বাস্তৱক খেদি আগবাঢ়িছিল পলাশৰ বাইক। সপোনটো সাকাৰ হোৱা হলে দুয়ো হয়তো আইনৰ ৰোষত পৰিলহেঁতেন, কিন্তু সপোনটো বাস্তৱ হবলৈ নাপালেই। লাকি পলাশৰ যাত্ৰাপথত ৰৈ আছিল জমদূত। কোনো বাহনে প্ৰেমিক প্ৰেমিকাদ্বয়ক মহতিয়াই নিয়াৰ আশংকা ব্যক্ত কৰিছে আৰক্ষীয়ে। দিচাং মাজগাঁৱত সংঘটিত দুৰ্ঘটনাত নিষ্প্ৰাণ হৈ পৰিল পলাশ আৰু লাকি। প্ৰায় 3:30মান বাজিছিলে নেকি। তেনেকুৱা সময়তে ছোৱালীগৰাকী বাইকে আহি মোক ক'লেহি যে বৰমা উঠকচোন উঠক, বৰ ডাঙৰ ঘটনা এটা হ'ল। কি ঘটনা হ'ল বোলে, আমাৰ ছোৱালীজনী ঘৰত গাঁৱৰ মানুহে বগী বুলি মাতে, তেনেকৈ তাইৰ নাম বুলবুলি। তাই বোলে পলাই গৈছিলে ল'ৰা এটালৈ, কিন্তু এতিয়া ঘৰৰ মানুহে ফোন কৰিছে বোলে তাইৰ এক্সিডেণ্ট হ'ল আৰু দুয়োটাই ঢুকাই থাকিলে বুলি। ইহত জনমত মিলন নহ'ল দুৰ্ভগীয়া লাকি আৰু পলাশৰ। এতিয়াও সন্ধান ওলোৱা নাই নিশাৰ ৰাজপথত লাকি আৰু পলাশক মহতিয়াই নিয়া বাহনৰ। ইতিমধ্যে শোকস্তব্ধ দুয়োটা পৰিয়ালেই আৰক্ষীৰ কাষ চাপিছে। শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা ৰিপৰ্ট, প্ৰাগ নিউজ।